তেওঁতো একো নকৰে যে তেওঁক আমিহে পোহপাল দি আছো, ঘৰখন আমিহে চলাই আছো, আমাৰনো কি দৰকাৰ? তেওঁতো ঈশ্বৰৰ নামেই লৈ থাকে। এঞ্জেলা চাংমায়ে চেলেঞ্জ কৰিছে। এইগৰাকী এঞ্জেলা চাংমাই আপোনালোকে অলপ আগতে দেখিলে ভিডিঅ' ক্লিপত, সেইগৰাকী এঞ্জেলা চাংমায়ে এক প্ৰকাৰ চেলেঞ্জ কৰিছে। বৰ্তমান চেলেঞ্জ কৰিছে এঞ্জেলা চাংমায়ে কাৰ লগত এইগৰাকী যুৱ সাংবাদিক। আপোনালোকে এঞ্জেলা চাংমাইক সকলোৱে চিনি পায়, যিহেতু এঞ্জেলা চাংমাইৰ যি স্পষ্টবাদিতা, তেওঁ যিকোনো এটা বিষয়ত স্পষ্টতাৰে তেওঁ কথাবোৰ কয়, তাৰ বাবে তেওঁ সকলোৰে প্ৰিয়। যুৱ সাংবাদিক এঞ্জেলা চাংমায়ে কাক চেলেঞ্জ কৰিব লগা হৈছে? কাৰণ আপোনালোকে গমেই পায় এঞ্জেলা চাংমাই ধৰ্মৰ লগত খুব জড়িত হৈ থাকে। তেওঁ খুব ধৰ্মৰ কথাবোৰ কয়, ধৰ্মৰ প্ৰচাৰ কৰিব চেষ্টা কৰে, ভাল জ্ঞান দিবৰ কাৰণে চেষ্টা কৰে। য'তেই যায় তেওঁ ধৰ্মৰ ওপৰত তেওঁৰ মনোভাৱখিনি তেওঁ কৈয়েই থাকে, য'ত সভা সমিতিত যায়। আৰু সেইজনী এঞ্জেলা চাংমায়ে এক প্ৰকাৰ চেলেঞ্জ কৰিছে কাক? আপোনালোকৰ নিশ্চয় জানিবৰ কাৰণে মন গৈছে। আপোনালোকে গম পায় যে কেইদিনমান আগত প্ৰেমানন্দ প্ৰভু তেওঁ বিদেশত গৈছিল। কৃষ্ণগুৰুৰ যি ধৰ্ম প্ৰচাৰক প্ৰেমানন্দ প্ৰভু তেওঁ বিদেশত গৈছিল। তাৰ পাছতে তেওঁ বিতৰ্কৰ সৃষ্টি হৈছিল। তেওঁ অসমত থাকি অসমৰ ৰাইজৰ টকা লুটে, বিভিন্ন ধৰণৰ কথাবোৰ ওলাই পৰিছিল সেইজন প্ৰেমানন্দ প্ৰভুৰ ওপৰত। বহুত কথাই কৈছিল। আৰু সেই প্ৰেমানন্দ প্ৰভুকেই এক প্ৰকাৰ চেলেঞ্জ কৰিছে নেকি এঞ্জেলা চাংমায়ে? মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাই আছো, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক। আচলতে এঞ্জেলা চাংমায়ে কি কৈছে, এঞ্জেলা চাংমায়ে কোৱা কথাখিনিত কিমান যুক্তি আছে আপোনালোকে নিজে বিচাৰ কৰিব। মই ইয়াতে একো নকওঁ, আপোনালোকে এঞ্জেলা চাংমাৰ কথাখিনি আপোনালোকে ভালকৈ শুনক। এঞ্জেলা চাংমাৰ কথাখিনি আপোনালোকে ভালকৈ শুনিলে গম পাব যে আচলতে এঞ্জেলা চাংমায়ে কি ক'ব বিচাৰিছে। আহকচোন আমি এঞ্জেলা চাংমাৰ কথাখিনি লৈ আগবাঢ়ি যাওঁ। প্ৰতিগৰাকী ঈশ্বৰ বিশ্বাস কৰোঁ, আমি ঈশ্বৰক ভাল পাওঁ, ঈশ্বৰক বিচাৰি থাকোঁ, ঈশ্বৰ প্ৰাপ্তিৰ কথা আপুনি মই কৈ থাকোঁ। এতিয়া ঈশ্বৰ বিশ্বাস আৰু অবিশ্বাসৰ এটা কাহিনী মই আৰম্ভণিতে ক'ব বিচাৰিছোঁ। বৃন্দাবনৰ এটা পৰিয়াল, সেই পৰিয়ালটোত 4জন ল'ৰা, সেই পৰিয়ালটোৰ 4জন ল'ৰাৰ ভিতৰত আটাইতকৈ যিজন কনিষ্ঠ আছিল, কনিষ্ঠ ল'ৰাজনে আকৌ ঈশ্বৰ খুব বিশ্বাস কৰে, ভগৱানক খুব বিশ্বাস কৰে, খুব ভাল পায়। তেওঁ গীতাখনকে সাৱটি থাকে। তেওঁ ভাবি থাকে যে গীতাৰ যিবোৰ বাণী, প্ৰভু ভগৱন্তই অৰ্জুনক কোৱা যিবোৰ কথা, সেইবোৰ কথাই আমাৰ জীৱনত প্ৰভাৱ পেলায়। গতিকে এই কথাবোৰ সকলোবোৰ সঁচা, এইবোৰ আমাৰ জীৱনত প্ৰতি মুহূৰ্তত আমাৰ সৈতে খাপ খায়, এই কথাটো তেওঁ ভাবি থাকে। আৰু সেইবাবে তেওঁ গীতাক স্বীকাৰ কৰি সেই গীতাখনকেই সাৱটি তেওঁ সময় পাৰ কৰিছে। সেই পৰিয়ালটোতো 4জন ল'ৰা আছিল। 4জন ল'ৰাৰ 3জন ওপৰৰ 3জন, কনিষ্ঠজন নহয়, 3জন আকৌ পঢ়া শুনাত খুব চোকা। 3জন পঢ়া শুনাত চোকা, ভালকৈ পঢ়িলে শুনিলে, 3গৰাকীয়ে ভাল চাকৰি পালে। এতিয়া লোভনীয় বেতনৰ চাকৰি কৰি আছে বেলেগ প্ৰান্তত 3গৰাকীয়ে, কিন্তু তেওঁলোকৰ টকা পইচাৰে ঘৰখন চলি আছে। এতিয়া ককাই ভাই বুলি কোৱাৰ লগে লগে এটা সময়ত আমি সৰুতে পোৱা পৰিৱেশটো এটা সময়ত ডাঙৰ হ'লে নোহোৱা হৈ থাকে। ডাঙৰ হৈ অহাৰ লগে লগে যেতিয়া বিবাহ পাশত আবদ্ধ হয়, তাৰ পাছত লাহে লাহে সংঘাতবোৰ বাঢ়ে, ভাতৃৰ মাজৰ সংঘাত বাঢ়ে, মাটি বাৰীক লৈ, সম্পত্তিক লৈ লাহে লাহে সংঘাতবোৰ বাঢ়িবলৈ ধৰে। সেই পৰিয়ালটোৰ তেনেকুৱাই হ'ল। এই যে 3জন ককাইকে আলোচনা কৰে মাজে মাজে যে আমিতো চাকৰি কৰি আছো, আমি দৰমহা পাইছো, নিৰ্দিষ্ট সময়ত ঘৰখন চলাইছো, কিন্তু আমাৰ যে ঘৰখনত থাকে এই সৰুগৰাকী, অৰ্থাৎ আমাৰ যে কনিষ্ঠগৰাকী, তেওঁতো একো নকৰে যে তেওঁক আমিহে পোহপাল দি আছো, ঘৰখন আমিহে চলাই আছো, আমাৰনো কি দৰকাৰ? তেওঁতো ঈশ্বৰৰ নামেই লৈ থাকে। গতিকে কোনজন ভগৱানে তেওঁক খুৱাওকচোন। এঞ্জেলা চাংমায়ে যিখিনি কথা কৈ আছে, এই কথাখিনি কাৰ গাত লাগিছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এতিয়াও শেষ হোৱা নাই, মই পিছৰ ক্লিপটো লগাই দিছোঁ খুব সোনকালে, কিন্তু আপোনালোকে ধৈৰ্য ধৰি ভালকৈ মন দি শুনক কথাখিনি, কাৰ গাত লাগিছে আচলতে এইখিনি কথা, কাক উদ্দেশ্যি কৈছে। আকৌ আমি এৰি দিব হ'ল আৰু তেওঁক লাহেকৈ। এই কথাটো আচলতে 3জন ভাতৃয়ে প্ৰথমে ভবা নাছিল, কিন্তু ভাবিবলৈ বাধ্য হ'ল, কাৰণ তেওঁলোক বিবাহ পাশত যেতিয়া আবদ্ধ হ'ল, তেওঁলোকৰ পত্নীয়ে কৈ থাকে যে ককায়েকৰ টকাৰে ভায়েক খাই থাকে।